হেল্ল' এভৰিৱান, ৱেলকাম টু য়াসমিনছ লাৰ্ণিং কৰ্ণাৰ। আজি ভিডিঅ'ত আমি আলোচনা কৰিম ক্লাছ 8ৰ ছায়েন্স বুকৰ চেপ্টাৰ 1 খাদ্য উৎপাদন আৰু ব্যৱস্থাপনা। আজিৰ আমাৰ টপিক হৈছে শস্যৰ মজুতকৰণ। মজুতকৰণ মানে হৈছে কি সাঁচি ৰখা বা জমা কৰি ৰখা। এতিয়া শস্য ছাপ'জ ধান, এটা নিৰ্দিষ্ট খেতিত কুইণ্টেল ধান উৎপাদন হয় এটা নিৰ্দিষ্ট সময়ত, হয়নে? 3-4 মাহ সিঁচাৰ পিছত 3-4 মাহ পিছত কি হয়, কুইণ্টল চাউল যে উৎপাদন হয়, সেই গোটেইখিনি চাউল এদিনতে খাই শেষ কৰা সম্ভৱ নহয়, হয়নে? সেইকাৰণে সেই ধানসমূহক কি কৰিব লাগে, মজুতকৰণ কৰিব লাগে, সাঁচিব লাগে। এতিয়া যিবোৰ ধান আছে, ধানসমূহ সাধাৰণতে যিবোৰ গাঁও অঞ্চল আছে, গাঁও অঞ্চলসমূহত উৎপাদন হয় আৰু গাঁৱৰ পৰা ইয়াক কি কৰা হয়, চহৰ নগৰসমূহত ৰূপান্তৰিত কৰা হয়। কাৰণ চহৰ নগৰৰ যিবোৰ মানুহ আছে, সেই মানুহবোৰে ধান উৎপাদন নকৰে, নিজৰ শস্য নিজে উৎপাদন নকৰে। তেওঁলোকে গাঁৱৰ পৰা যিবোৰ ধান বা চাউল আহে সেইবোৰহে কিনে। গতিকে যেতিয়া গাঁৱৰ পৰা ধান বা চাউলসমূহ চহৰলৈ ৰূপান্তৰিত হোৱাৰ পিছত আকৌ এই চাউলসমূহ কি হয়, দোকানবোৰত ইয়াক জমা কৰি ৰখা হয়। দোকানত ইয়াক কিছুদিনৰ বাবে আকৌ সাঁচি ৰখা হয়। তাৰপিছত দোকানৰ পৰা মানুহে এই চাউলবোৰ কিনি পেলাই নিজৰ ঘৰলৈ লৈ যায়। ঘৰলৈ নি পেলাই আকৌ ঘৰতো ইয়াক কি কৰে, মানুহে ইয়াক বহুত দিনৰ কাৰণে এমাহমানৰ কাৰণে ইয়াক আকৌ কি কৰি ৰাখে, নিজৰ ঘৰত জমা কৰি ৰাখে। বিশেষকৈ মানুহে ডেইলি নকৰে, হয়নে? চাউল মানুহে সদায় নিকিনে, যে প্ৰত্যেক দিনে চাউল নিকিনে, মিনিমাম ধৰা এক মাহৰ কাৰণে কিনে। গতিকে তেওঁলোকে যেতিয়া দোকানৰ পৰা কিনি লৈ যায়, তেতিয়া আকৌ নিজৰ ঘৰত তেওঁলোকে এমাহমানৰ কাৰণে সেইটো চাউল মজুতকৰণ কৰি পেলাই বা সাঁচি পেলাই ৰাখি দিয়ে। গতিকে শস্যৰ মজুতকৰণ বা শস্য ষ্ট'ৰ কৰা এটা বহুত গুৰুত্বপূৰ্ণ কাৰ্য। যদি ইহঁতক ভালদৰে মজুতকৰণ কৰা নহয়, তেতিয়াহ'লে বিভিন্ন ঠাইত যে ইহঁতে বহুত দিনলৈ থাকিব লাগে, তেতিয়াহ'লে ইহঁতে কি হৈ যাব, শস্যসমূহ বেয়া হৈ যাব। যেনেকুৱা গাঁৱত যেতিয়া তেওঁলোকে উৎপাদন কৰে, তেওঁলোকৰ তাতে কিছুদিন ৰৈ যায়, চহৰ নগৰত আহি পেলাই কিছুদিন ৰৈ যায়, দোকানত কিছুদিন থাকে, ঘৰত কিছুদিন থাকে, তাৰপিছতহে মানুহে লাহে লাহে এইবোৰক খায়। গতিকে শস্যসমূহ ভালদৰে মজুতকৰণ কৰা এটা গুৰুত্বপূৰ্ণ কাম। ছাপ'জ তোমাৰ ওচৰত এখন বক্স আছে আৰু বক্সটোৰ ভিতৰত বহুত খাদ্যবস্তু আছে, ফাষ্ট ফুড, ভেজিটেবল, ফ্ৰুটছ। এতিয়া তুমি এই বক্সটো বন্ধ কৰি ৰাখিব বিচাৰিবা নে খোলা ৰাখিব বিচাৰিবা? নিশ্চয় তুমি বক্সখন কি কৰিবা, বন্ধ কৰি ৰাখিব বিচাৰিবা, যাতে তোমাৰ বক্সটোত কোনো অণুজীৱ বা পতংগ বা কোনো জীৱ জন্তুৱে আহি পেলাই বক্সৰ ভিতৰত যিখিনি খোৱা বস্তু আছে, সেই খোৱা বস্তুখিনি বেয়া কৰি নেপেলায়। চ' আমি কেতিয়াও নিবিচাৰোঁ যে এনেকুৱা কিবা এটা হওক, আমাৰ খোৱা বস্তুখিনি বেয়া হৈ যাওক। যাৰ কাৰণে আমি কি কৰোঁ, এই যিবোৰ খাদ্যবস্তু আছে, খাদ্যবস্তুসমূহক ভালদৰে মজুতকৰণ কৰোঁ। এতিয়া খাদ্যবস্তুসমূহৰ ভিতৰত যিকোনো খাদ্যবস্তু, কেঁচা খাদ্য সামগ্ৰীয়ে হওক বা ৰন্ধা খাদ্য সামগ্ৰীয়ে হওক, ইয়াক আমি ভালকৈ প্ৰটেক্ট কৰি ৰাখোঁ, আমি ইয়াক ভালকৈ কভাৰ কৰি ৰাখোঁ, যাতে এইবোৰ বেয়া হৈ নাযায়। এতিয়া তুমি তোমাৰ কিটচেনত গৈ পেলাই চোৱা, নিমখ, চেনি বা মছলা এইবোৰ কি কৰা হয়, জাৰত ৰাখি পেলাই বা কণ্টেইনাৰত ৰাখি পেলাই ইয়াক ভালদৰে কাভাৰ কৰি ৰখা হয়। কাৰণ এইবোৰ যিবোৰ বস্তু আছে, এইবোৰ বস্তু মানুহে ডেইলি নিকিনে। যিবোৰ গেলামাল বস্তু আছে, যেনেকুৱা নিমখ, চেনি, দেখিছা নেকি কোনোবাই নিমখ ডেইলি কিনি আনে বা মিঠাতেল ডেইলি কিনি আনে? এইবোৰ বস্তু মানুহে মিনিমাম এমাহৰ কাৰণে কিনে আৰু এমাহলৈকে যাতে এইবোৰ বেয়া হৈ নাযায়, সেইকাৰণে ইয়াক জাৰ বা কণ্টেইনাৰত ৰাখি পেলাই ইয়াক ভালদৰে কাভাৰ কৰি ৰখা হয়, যাতে ইয়াক কোনো পতংগ এইবোৰে বেয়া কৰিব নোৱাৰে। চ' কি হয় যে উৎপাদন হোৱাৰ পিছত এটা প্ৰয়োজনীয় কাম হ'ল শস্য সাঁচি ৰখা।
যিমানবোৰ কেইটা আমি ষ্টেপ দেখা পালোঁ শস্য উৎপাদনৰ, সেই গোটেইকেইটা হোৱাৰ পিছত যেতিয়া শস্য চপোৱা হয়, শস্য চপোৱাৰ পিছত ইম্পৰ্টেণ্ট যিটো ষ্টেপ আছে সেইটো হৈছে কি শস্যসমূহক ভালদৰে ষ্ট'ৰ কৰি ৰখা। যদি শস্যৰ বীজসমূহক বহুত দিনৰ বাবে ৰাখিব লগা হয়, তেনেহ'লে বীজবোৰক আৰ্দ্ৰতা, কীট পতংগ, এন্দুৰ, অণুজীৱ আদিৰ পৰা বচাই ৰাখিব লাগে। আৰ্দ্ৰতা মানে কি? আৰ্দ্ৰতা মানে হৈছে কি বায়ুত যি পানী থাকে বা যিকোনো বস্তুত যিমানখিনি পানীৰ উপস্থিতি থাকে তাকে আৰ্দ্ৰতা বুলি কোৱা হয়। এতিয়া এবাৰ খেতি কৰাৰ পিছত তাৰ পৰা কিছুমান বীজ ৰখা হয় নেক্সট বাৰ খেতি কৰাৰ কাৰণে, আৰু এই বীজটো এবছৰ বা 6 মাহৰ কাৰণে ৰখা হয়। ইমান দিনৰ কাৰণে ৰাখিবৰ বাবে যদি বীজত যদি পানী থাকে তেতিয়াহ'লে সোনকালে ইয়াতে অণুজীৱৰ সৃষ্টি হ'ব আৰু ইয়াক বেয়া কৰি পেলাব, বা ইয়াক যদি ভালকৈ মজুতকৰণ কৰা নহয় তেতিয়াহ'লে পতংগ, এন্দুৰ এইবোৰে ইয়াক কি কৰিব পাৰিব, বেয়া কৰি পেলাব পাৰিব। সতেজ শস্যত আৰ্দ্ৰতা বেছি থাকে। সতেজ শস্যবোৰ নুশুকোৱাকৈ সংৰক্ষণ কৰা হয়, তেনেহ'লে সেইবোৰ শস্য নষ্ট হ'ব পাৰে আৰু অণুজীৱৰ দ্বাৰা আক্ৰান্ত হ'ব পাৰে আৰু অংকুৰণ নহ'ব পাৰে। সতেজ মানে কি যিবোৰ কেঁচা শস্য থাকে, কেঁচা শস্যসমূহত কি হয় বেছি পৰিমাণে পানী থাকে আৰু এই পানীয়ে বহুত অণুজীৱৰ সৃষ্টি কৰিব পাৰে, আৰু সেই অণুজীৱসমূহে ইয়াক যেতিয়া আক্ৰমণ কৰে তেতিয়া ইয়াৰ অংকুৰণ নহয়। অংকুৰণ নহয় মানে কি গজালি নেমেলে, আৰু যেতিয়া গজালি নেমেলিব তাৰ মানে কি নহ'ব, এটা উদ্ভিদৰ সৃষ্টি হ'ব নোৱাৰিব। সেইকাৰণে ইয়াক কি কৰিব লাগে, ভালদৰে শুকাই পেলাইহে সংৰক্ষণ কৰিব লাগে। যেনেকুৱা মাক কেতিয়াবা চাগে আচাৰ বনোৱা দেখিবলৈ পাইছা, মায়ে যেতিয়া আচাৰ বনায় তেতিয়া চাবা ইয়াক ভালকৈ ৰ'দত শুকায়, যাতে ইয়াত থকা পানী যিখিনি আছে, আৰ্দ্ৰতা যিখিনি আছে সেইখিনি শুকাই যাব পাৰে, বা ইয়াতে নেমু চেমু দিয়ে যাতে পানীখিনি শোষিত হয়। যদি ইয়াত পানী থাকে তেতিয়াহ'লে ইয়াত বীজাণুৰ সৃষ্টি হ'ব পাৰে, আৰু যদি পানী নাথাকে তেতিয়াহ'লে বীজাণুসমূহ সৃষ্টি হোৱাতে বীজাণুসমূহ সৃষ্টি হোৱা বহুত ডিফিকাল্ট হৈ যায়। গতিকে ইয়াক শুকাই পেলাই সংৰক্ষণ কৰা হয়। সেয়ে সংৰক্ষণৰ আগতে বীজবোৰ ৰ'দত শুকাব লাগে। যিকোনো বীজ যেতিয়া সংৰক্ষণ কৰা হয়, সংৰক্ষণ কৰাৰ আগতে ইয়াক কি কৰিব লাগে, ভালদৰে ৰ'দত শুকাব লাগে। শুকাই পেলাই যিখিনি আৰ্দ্ৰতা আছে, ইয়াত যিখিনি পানী আছে পানীখিনি নোহোৱা কৰিব লাগে। ইয়ে বীজক অপকাৰী কীট, বেক্টেৰিয়া আৰু ভেঁকুৰৰ আক্ৰমণৰ পৰা ৰক্ষা কৰে। যেতিয়া পানী নাথাকে তেতিয়া ইয়াত ভেঁকুৰৰ সৃষ্টি হ'ব নোৱাৰে। তোমালোকে আচাৰবোৰ চাবাচোন, যদি ৰ'দত নুশুকাই পেলাই থৈ দিয়া হয় 2-3 দিনৰ ভিতৰতে ইয়াত ভেঁকুৰে আক্ৰমণ কৰে। খেতিয়কসকলে বীজবোৰ মৰাপাটৰ বস্তা, টপা বা টম আৰু ধাতুৰ পাত্ৰত সংৰক্ষণ কৰে। যিবোৰ খেতিয়ক আছে, খেতিয়কবোৰে যিবোৰ শস্য বীজ হিচাপে ৰাখে সেইবোৰক মৰাপাটৰ বস্তাত ৰাখি পেলাই ভালদৰে কভাৰ কৰি ৰাখে, নহ'লে টম, ধাতুৰ পাত্ৰ এইবোৰত তেওঁলোকে সংৰক্ষণ কৰে। এতিয়া প্ৰশ্ন হ'ল, খাদ্যবস্তুসমূহ যে মজুতকৰণ কৰিব লাগে, মজুতকৰণ কিয় দৰকাৰী, মজুতকৰণ কিয় ইম্পৰ্টেণ্ট হয়? নাম্বাৰ 1 হৈছে খাদ্যবস্তুসমূহক এইকাৰণে সাঁচি ৰখা হয়, এইকাৰণে সংৰক্ষণ কৰা হয় যাতে অণুজীৱসমূহে ইয়াক ধ্বংস কৰিব নোৱাৰে। বহুত অণুজীৱ আছে যেনেকুৱা ভেঁকুৰ, তাৰপিছত বেক্টেৰিয়া, এইবোৰে খাদ্য সামগ্ৰীসমূহক আক্ৰমণ কৰিব পাৰে। তাৰপিছত নাম্বাৰ 2 হৈছে কি পতংগৰ দ্বাৰা আক্ৰমণ। পতংগৰ দ্বাৰা আক্ৰমণ তাৰমানে কিছুমান এনেকুৱা ধৰণৰ পতংগ আছে যিবোৰে খাদ্য সামগ্ৰীসমূহক বেয়া কৰিব পাৰে, আৰু পতংগবোৰ হৈছে কি ৰোগৰ বাহক। যেতিয়া এই পতংগবোৰ ৰোগীৰ দেহত বা মলমূত্ৰত পৰে, যেনেকুৱা মাখি আছে, মাখিবোৰ যেতিয়া মলমূত্ৰত পৰে তেতিয়া তাৰ পৰা কিছুমান বীজাণু ইহঁতে লৈ আহে, আৰু এইবোৰ যেতিয়া খাদ্য সামগ্ৰীত পৰে তেতিয়া সেই বীজাণুটো ইহঁতে খাদ্য সামগ্ৰীত দি যায়, যাৰ ফলত কি হয় যে ৰোগৰ যিটো বীজাণু আছে সেইটো এজন ব্যক্তিৰ পৰা আন এজন ব্যক্তিলৈ বা এটা জীৱৰ পৰা আন এটা জীৱলৈ বিয়পিব পাৰে। সেইকাৰণে আমি খাদ্য সামগ্ৰী কি কৰিব লাগে, সংৰক্ষণ কৰিব লাগে।
সো খাদ্য কেনেদৰে কি কৰা হয়, তোমাৰ খেতিয়কসকলে কেনেকৈ খাদ্যবস্তুসমূহক সঞ্চয় কৰে আমি পালোঁ যে বস্তাসমূহত তেওঁলোকে বান্ধি ৰাখে। ইয়াৰোপৰি শস্যসমূহক কীট পতংগসমূহৰ পৰা ৰক্ষা কৰাৰ কাৰণে যিবোৰ বায়ুৰুদ্ধ ভঁৰাল আছে তাতো সঞ্চয় কৰিব পৰা যায়। বায়ুৰুদ্ধ ভঁৰাল মানে কি, বায়ু সোমাব নোৱাৰা ডাঙৰ ডাঙৰ কণ্টেইনাৰত, ডাঙৰ ডাঙৰ জাৰত কি কৰা হয়, শস্যসমূহক ৰাখি পেলাই ইয়াক ভালদৰে কাভাৰ কৰি ৰখা হয়। ঘৰত শস্য সংৰক্ষণৰ বাবে শুকান নিমপাত ব্যৱহাৰ কৰা হয়। নিমপাত যিটো হয়, নিমপাত কি হয়, তিতা হয়। নিমপাতত এলকালাইড থাকে, যাৰ কাৰণে ইহঁতে পোক পতংগসমূহে তেনেকুৱা ঠাইত নাহে বা তেনেকুৱা ঠাইত পোক পতংগসমূহৰ মৃত্যু হ'ব পাৰে। গতিকে ঘৰত যেতিয়া শস্য সংৰক্ষণ কৰা হয় তাতে নিমপাত শুকাই পেলাই তাত দিয়া হয়। ডাঙৰ গুদাম ঘৰত নিৰ্দিষ্ট কিছুমান ৰাসায়নিক দ্ৰব্যৰ ব্যৱহাৰেৰে অপকাৰী কীট আৰু অণুজীৱৰ পৰা ৰক্ষা কৰি শস্য মজুত কৰা হয়। এনেকুৱা কিছুমান কেমিকেল আছে, ৰাসায়নিক পদাৰ্থ আছে, যিবোৰ ব্যৱহাৰ কৰি পেলাইও আমি শস্যসমূহক মজুতকৰণ কৰিব পাৰোঁ। চ' আজি ভিডিঅ'ত ইমানখিনিয়ে। ভিডিঅ' ভাল লাগিলে লাইক কৰিবা, ফ্ৰেণ্ডছৰ সৈতে শ্বেয়াৰ কৰিবা আৰু প্লিজ চেনেল ছাবস্ক্ৰাইব কৰিবা। থেংক ইউ।